নমস্কাৰ কে হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী NEP থাৰ্ড ছেমিষ্টাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আজি খন্তেক সময়ৰ পূৰ্বে পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে। এডুকেশ্যন বিভাগৰ থাৰ্ড ছেমিষ্টাৰৰ NEP যিসকলৰ এনৰলমেণ্ট নাম্বাৰ 230 আৰম্ভ হৈছিলে তেখেতসকলৰ পৰীক্ষাৰ ৰিজাল্ট আজি ঘোষণা হৈছে। ইতিমধ্যে এই বিভাগটোৰ থাকি গৈছিলে, বাকী প্ৰায়বোৰ বিভাগৰে ইতিমধ্যে পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিছিলে, কিন্তু এডুকেশ্যনৰ থাকি গৈছিলে। আজি শেহতীয়াকৈ হ'লেও এডুকেশ্যনৰ পৰীক্ষা ফলাফল ঘোষণা কৰিছে থাৰ্ড ছেমিষ্টাৰৰ NEP যিসকলৰ এনৰলমেণ্ট নাম্বাৰ 230 আৰম্ভ হৈছিলে। চব পৰীক্ষাৰ ফলাফল দেখা গৈছে যে পৰীক্ষাৰ ফলাফল ইমান বেয়া নহয়, আচলতে উত্তীৰ্ণ হাৰ বেছি, আৰু যিসকলৰ আচলতে নন ক্লিয়াৰ হৈছে তেখেতসকলৰ অলপ কম হয়। নট ক্লিয়াৰ দেখা গৈছে যে পৰীক্ষাৰ ফলাফল ভালেই হৈছে। এই চেনেলত পৰা ইতিমধ্যে যথেষ্ট সহায় কৰা হৈছিলে, আপোনালোকৰ চিনপচিছ ৰাইটিঙকে ধৰি বা PhD থেচিছৰ ওপৰত যি লিখা আছিলে। সকলোকে ধন্যবাদ জনাইছোঁ। যথেষ্ট পৰীক্ষা ভাল হৈছে। যিসকলে নট ক্লিয়াৰ হৈছে তেখেতসকলে চিন্তা কৰিব নালাগে, তেখেতসকলে বেক এক্সাম দিব পাৰিব। সময়ত আপোনালোকে ফৰ্ম ফিল আপ কৰিব বেক এক্সামৰ কাৰণে, আৰু আপোনালোকে দিব পাৰিব। আৰু যিসকলে ভাবিছে যে পৰীক্ষা কম নম্বৰ পাইছে তেখেতসকলেও বেক এক্সাম দিব পাৰিব।